নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৭ মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসম চৰকাৰে 1 মাৰ্চ তাৰিখৰ পৰা আৰম্ভ কৰি 10 মাৰ্চ তাৰিখ পৰ্যন্ত ঘোষণা কৰিছে অন্য সেৱাৰ দিন। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 মাৰ্চ তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব এতিয়া সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে অহা 10 মাৰ্চ তাৰিখৰ ভিতৰত নিজৰ ৰেচন কাৰ্ডৰ সহায়ত চৰকাৰী ফ্ৰী চাউল, মচুৰ দালি, চেনি আৰু নিমখ সংগ্ৰহ কৰিব লাগিব, কিয়নো অহা 10 মাৰ্চ তাৰিখ হ'ল এইবোৰ বস্তু সংগ্ৰহ কৰাৰ অন্তিম তাৰিখ। সেইকাৰণে আপোনালোকে 10 তাৰিখৰ ভিতৰতে নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ এইবোৰ বস্তু সংগ্ৰহ কৰি লওক, অন্যথা 10 তাৰিখ পাৰ হ'লে কিন্তু এইবোৰ বস্তু আপোনালোকে নাপাব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল কৃষকৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ। তো PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থকা কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ 2000 টকা সোমাব। কিন্তু এইবোৰ কাম যিসকল কৃষকে কৰা নাই সেই সকল কৃষকে নাপাব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো প্ৰথমে আপোনালোকক জনাই আছোঁ কোনবোৰ কাম নকৰিলে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন নাপাব। তো ইয়াৰ পিছত PM কিষাণ আঁচনিৰ টকা কেতিয়া প্ৰদান কৰিব সেই বিষয়টো জনাই দিম। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে PM কিষাণ সন্মান নিধি যোজনা টু এভেইল দ্য বেনিফিট অফ দ্য আপকামিং ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম ফাৰ্মাৰ মেক চিয়ৰ টু। তো কৃষকসকলে এইকেইখন কাম কৰিব লাগিব, অন্যথা PM কিষাণ আঁচনিৰ টকা নাপাব। কি কাম এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে লিংক আধাৰ উইথ বেংক একাউণ্ট। তো যিসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকলে বাধ্যতামূলকভাৱে কৰিব লাগিব বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। 2 নম্বৰত কোৱা হৈছে গেট দিয়াৰ EKYC ডান। তো যিসকল কৃষকে EKYC কৰা নাই সেইসকলে কৃষকেও বাধ্যতামূলক EKYC কৰিব লাগিব। 3 নম্বৰত কৈছে আপলোড কাৰেণ্ট লেণ্ড ডকুমেণ্ট। তো যিসকল মানুহে মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত সংযোগ কৰা নাই সেইসকলে কৃষকে অতি শীঘ্ৰে নিজৰ মাটিৰ তথ্য পাতি PM কিষাণ আঁচনিৰ লগত সংযোগ কৰিব লাগিব, অন্যথা PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন এইবোৰ কৃষকসকলৰ বেংক একাউণ্টত নোসোমাব। তো যিসকল কৃষকে কৰিছে সেইবোৰ কৃষকে কৰিব নালাগে। লগতে যিসকল কৃষকে কৰা নাই সেইসকলে কৃষকে কিন্তু বাধ্যতামূলকভাৱে কৰিব লাগিব। আৰু 21 নম্বৰ কিস্তি নোপোৱা কৃষকসকলে যদি এইবোৰ কাম কৰে তেন্তে 22 নম্বৰ কিস্তিৰ লগত একেলগে 4000 টকা লাভ কৰিব। তেতিয়া আপোনালোকক জনাই দিছোঁ কৃষকসকলে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন কেতিয়া নিজৰ বেংক একাউণ্টত লাভ কৰিব। এই বিষয়ত ইয়াতে লিখা আছে একৰ্ডিং টু মিডিয়া ৰিপৰ্টছ দ্য নেক্সট ইনষ্টলমেণ্ট 22 ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম ইজ এক্সপেক্টেড টু বি ৰিলিজ ইন দিছ মান্থ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল কৃষকে PM কিষাণ আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য সেইসকল কৃষকে চলিত মাহৰ ভিতৰত যিকোনো এটা দিনত নিজৰ বেংক একাউণ্টত লাভ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই।